ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত আৰু এই মুহূৰ্তত কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰিছে আমি পুনৰ লৈ যাব বিচাৰিছো আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কেবিনেট সভায় কেইটিমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে সেয়া আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক মই অৱগত কৰিবলৈ বিচাৰিছো এটা অসমৰ কাৰণে যুগান্তকাৰী পদক্ষেপ আজি কেইদিনমান আগতে ইউনিয়ন কেবিনেটে অনুমোদন দিছে যে অসমত এটি সেমি কণ্ডাক্টৰ ATMP ইউনিট ইয়াত স্থাপন কৰিবৰ বাবে আৰু ই ২৭,০০০ কোটি টকাৰ বিনিয়োগৰে জাগিৰোডৰ যি কাগজ কল আছিল সেই স্থানত প্ৰায় ৫০০ বিঘা মাটিত এই সেমি কণ্ডাক্টৰ উদ্যোগটো স্থাপন হ'ব আৰু এই ক্ষেত্ৰত আজিৰ কেবিনেট সভায় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ IT মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ আৰু টাটা সঞ্চৰ চেয়াৰমেন N চন্দ্ৰশেখৰন আমি অসম চৰকাৰৰ কেবিনেটত তেখেতসকলক ধন্যবাদ আৰু অভিনন্দন জনাই আজি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে অসমৰ ইতিহাসত ই এক যুগান্তকাৰী পদক্ষেপ উদ্যোগ জগতত কাৰণ ইয়াৰ আগতে এনেধৰণে ২৭,০০০ কোটি টকা বিনিয়োগৰে আৰু ১৫,০০০ৰো অধিক পোনপটীয়া নিয়োগৰে আনহাতেতো বহু হাজাৰ লোকৰ নিয়োগ হ'ব কিন্তু পোনপটীয়াভাৱে ১৫,০০০ লোকৰ নিয়োগৰে ই এক অসমৰ যুগান্তকাৰী সিদ্ধান্ত অসমৰ ক্ষেত্ৰত গতিকে আমি প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ইয়াৰ কাৰণে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ IT মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ আৰু আমাৰ N চন্দ্ৰশেখৰন চেয়াৰমেন টাটা সন্স এণ্ড টাটা সেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড তেখেতসকলক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ ইয়াৰ উপৰিও আজি আমি আন 4টা উদ্যোগক অসমত ইনভেষ্ট কৰি বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে আৰু তেওঁলোকক আজিৰ কেবিনেটে অনুমোদন জনাইছে এইকেইটা হৈছে মেক্সিম ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ৰিয়েল এষ্টেট প্ৰাইভেট লিমিটেড KD আইৰণ এণ্ড ষ্টীল কোম্পানী টপচেম ইণ্ডিয়া লিমিটেড আৰু ফ্লেক্সকম প্লাষ্ট প্ৰাইভেট লিমিটেড এই আটাইকেইটা কোম্পানী মিলি ১,৬১২ কোটি টকা তেখেতসকলে ইয়াত বিনিয়োগ কৰিব আৰু ইয়াৰ পৰা পোনপটীয়া নিয়োগ হ'ব ৪,১২৫ গৰাকী লোকৰ গতিকে ই আজি কেবিনেট সভাই ইয়াক অনুমোদন জনাইছে আমি এটা উজনি অসমৰ বিশেষকৈ যোৰহাটৰ কাৰণে ভাল খবৰ আমি সকলোৱে জানো যে যোৰহাটৰ যি বৰুৱা চাৰিআলি ASTCৰ ওচৰত
আৰু সিফালে ভোগদৈ দলং এই গোটেই ঠাইখিনি যথেষ্ট যান জঁটৰে ভৰা আৰু এতিয়া আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে 164 কোটি 87 লাখ টকাৰে যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈকে এখন 3 লেন ফ্লাইঅভাৰ এলিভেটেড কৰিডৰ ই এটা যোৰহাটবাসীৰ কাৰণে বা উজনি অসমৰ কাৰণে যথেষ্ট ভাল খবৰ ইয়াৰ পিছতে আজিৰ কেবিনেটে আমাৰ পোল্ট্ৰি ফাৰ্মৰ কাৰণে বিশেষকৈ পলিচি ফৰ কমাৰ্চিয়েলাইজেশ্যন অফ পোল্ট্ৰি সেক্টৰ ইন আসাম 2024 এই পলিচিটো আজি কেবিনেটে পাছ কৰিছে ইয়াৰ দ্বাৰা যিসকলে পোল্ট্ৰি সেক্টৰত ইনভেষ্ট কৰিবলৈ আগবাঢ়ি আহিব তেখেতসকলক আমি কেপিটেল সাবসিডি 5 crores আৰু ওভাৰঅল সাবসিডি আপ টু 10 crores দিবৰ কাৰণে আজি কেবিনেটে সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্তৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি বিশেষকৈ পশুধনৰ ক্ষেত্ৰত বা পোল্ট্ৰিৰ ক্ষেত্ৰত কৈ আছিল যে আমি স্বাৱলম্বী হ'ব লাগিব ইয়াৰ উৎপাদন অসমতে হ'ব লাগিব এই ক্ষেত্ৰখনত যথেষ্ট অৰিহণা আগবঢ়াব বুলি ভাবিছোঁ আৰু এই ক্ষেত্ৰত কেইবাটাও তেনে মানে ব্যৱসায়ী আগবাঢ়ি আহিছে তেওঁলোকক আমি লগতে ক'ৰবাত যদি প্ৰয়োজন হয় মাটিও আমি তেওঁলোকক দিবৰ কাৰণে আজি সিদ্ধান্ত লৈছোঁ বিশেষকৈ আমাৰ ভেটেনেৰি ডিপাৰ্টমেণ্টৰ যিবিলাক পৰি থকা ফাৰ্ম আছে তেওঁলোকক তাত সেই সা সুবিধা উপলব্ধ কৰাৰ ব্যৱস্থাও কৰি দিয়া হ'ব আজি কেবিনেটত নাবাৰ্ডৰ পৰা আমি কেইটামান কামৰ বাবে আপোনালোকে জানে পাব্লিক PW ডিপাৰ্টমেণ্টৰ পথৰ বাবে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি অংগনবাদী বিশেষকৈ কেন্দ্ৰৰ বাবে আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মাথাউৰি নিৰ্মাণৰ বাবে আৰু PWD বিল্ডিং এই আটাইখিনি মিলি আমি 4,546 কোটি 74 লাখ টকা আমি নাবাৰ্ডৰ পৰা ঋণ ল'বলৈ আজি অনুমোদন জনোৱা হৈছে ঠিক এইটো হৈছে 4,546 কোটি 74 লাখ আজি আমি যিসকল পাব্লিক প্ৰজিকিউটৰক আমাৰ ইয়াৰ জুডিচিয়েল ডিপাৰ্টমেণ্টৰ পৰা গভৰ্ণমেণ্ট অসম চৰকাৰৰ আমাৰ এপইণ্টমেণ্ট দিয়া হৈছিল সেইটো আমি ইয়াৰ সেকশ্যন 24(8) আমি ইয়াত সংশোধন কৰি ইয়াৰ দায়িত্ব আমি ডিষ্ট্ৰিক্ট কমিশনাৰক জিলা আয়ুক্তক এইখিনি আমি অৰ্পণ কৰা হৈছে আৰু এতিয়াৰ পৰা সেই ধৰণে এই কামখিনি আগবাঢ়িব আমাৰ ইতিমধ্যে আপোনালোকে জানে পঞ্চায়ত সমূহ তেখেতসকলৰ কাৰ্যকাল সমাপ্ত হোৱাৰ কাৰণে পঞ্চায়তৰ কাৰ্যকাল শেষ হৈছে আৰু পুনৰ নিৰ্বাচন নোহোৱালৈকে পঞ্চায়ত নিৰ্বাচন নোহোৱালৈকে জিলা পৰিষদত জিলা আয়ুক্তক চেয়াৰমেন হিচাপে আঞ্চলিক পঞ্চায়তত হয় চিফ এক্সিকিউটিভ অফিচাৰ নহয় ADC নহয় সাৰ্কল অফিচাৰ এইসকলৰ ভিতৰত চেয়াৰমেন হিচাপে দি আৰু গাঁও পঞ্চায়তত BDO সকলক
চেয়াৰমেন হিচাপে দায়িত্ব দি এই পঞ্চায়তসমূহৰ কাম কাজ চলাই যোৱা হ'ব আৰু তেখেতসকলে নিজৰ যি দায়িত্ব তাৰ অতিৰিক্ত দায়িত্ব হিচাপে দায়িত্ব পালন কৰিব আৰু পঞ্চায়ত এক্ট 1994 মতে এই কামখিনি আমি সিদ্ধান্ত লৈছোঁ, এই বিষয়টোত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি আৰু এটা সিদ্ধান্ত আপোনালোকক অৱগত কৰিবলৈ বিচাৰিছোঁ যে ৰাইট টু পাব্লিক ছাৰ্ভিচ এক্ট 2012 ইয়াক আমি কিছু সংশোধনী আনিবলৈ বিচাৰিছোঁ। যিহেতু এতিয়া এছেম্বলি নাই, এইটো অৰ্ডিনেন্স হিচাপে এইটো আহিব, সংশোধনী আহিব। ইয়াত আমি এই সংশোধনীৰ দ্বাৰা ৰেছপন্সিবিলিটিবিলাক আৰু অতি বেছি মানে অতি এতিয়াতকৈও বেছিকৈ আমি ফিক্স কৰিবলৈ বিচাৰিছোঁ আমাৰ যিবিলাক পাব্লিক ছাৰ্ভেণ্ট। গতিকে এই আইন RTPS যি এক্ট এইখন আমি সেইধৰণে মানে ৰাইট টু পাব্লিক ছাৰ্ভিচ এক্ট আমি এইধৰণে সংশোধনী আনি দায়িত্ব আমি বেছিকৈ বৃদ্ধি কৰিবলৈ যাতে পাব্লিকে ছাৰ্ভিচটো খুব ভাল ধৰণে পায় সেই উদ্দেশ্যে এইখিনি কাম আগবঢ়োৱা হৈছে। গতিকে মই আটাইকেইটা কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বিশেষকৈ আমাৰ ৰাজ্যখনৰ কাৰণে ঐতিহাসিক সিদ্ধান্ত আৰু এটা যুগান্তকাৰী সিদ্ধান্ত 27,000 কোটি টকাৰে যি আমি ছেমি কণ্ডাক্টৰ ইউনিট ইয়াত স্থাপন হ'ব জাগিৰোডত, তাৰ কাৰণে পুনৰবাৰ আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, টাটা সন্সৰ চেয়াৰমেন চন্দ্ৰশেখৰ ডাঙৰীয়াক আৰু ইউনিয়ন মিনিষ্টাৰ IT অচিনী আমাৰ বৈষ্ণৱ ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ।